উৎকট গৰম, যিমানহে গৰম হৈছে ক'তনো ফুল ভাল হৈ থাকিব। কিন্তু এই স্নেক প্লেণ্টবিধ যিমান গৰম হ'লেও বা যিমান শুকাই থাকিলেও ই সুন্দৰ গ্ৰ'থ হৈ থাকে। সেইবাবে ই অলপ গৰম হ'লেও ভাল হৈ আছে। শুকাইছেও, মাজে মাজে পানী দি থকা হয় অৱশ্যে, তথাপিতো ইয়াত বৰ সাংঘাতিক গোটেই ৰ'দটো পৰে। ইমানেই গৰম, ইমানেই চোকা ৰ'দ, কি কৰিম উপায় নাই। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ইমানেই উৎকট গৰম, কি ক'ম আৰু আপোনালোকক। ফুলৰ অৱস্থা মই দেখুৱাওঁ, মানে একেবাৰে অৱস্থাহীন হৈ গৈছে মোৰ ফুল বাগিচা। আপোনালোক কেনে আছে গৰমত? সকলোৱেতো গৰম, বিৰাট গৰম, মানে সাংঘাতিক গৰম। গৰমত মানে বিৰাট অশান্তি হৈছে থাকিবলৈ। গতিকে কাৰ কাৰ ফুলনি বাগিচা কেনেকুৱা হৈ আছে বা কি কি ফুল ফুলি আছে জনাবচোন। এয়া একদম গুৰি শুকাই মেলি অৱস্থা নাই। এয়া গুৰি দেখিছেনে? কৰ্কৰীয়া মাৰি আছে শুকাই। কিন্তু এটা কথা, মই এই বেলকনিত ৰাখিছোঁ এইকেইটা ফুল, ইহঁতি অলপ কেলেই ভাল হৈ আছে মই কৈছোঁ। এইটো ফিলডেণ্ডন, মাজে 3-4 দিনৰ মূৰত পানী দিয়া হয় চাই পেলাই। কিন্তু লাকি বেম্বো বা স্নেক প্লেণ্ট বা এনেকুৱা লেডি পাম্প বৰ বিশেষ সদায় পানী নালাগে, ইহঁতি ৰ'দতো চলি যায়। ৰ'দতো ধুনীয়া হয়, কিন্তু বৰ বেছিকৈও একেৰাহে পানী দি থাকিলে ইহঁতি ভাল নহয় বা গুৰিটো গেলি যায়। কিন্তু এইকেইটা অলপ ৰ'দ লগা ফুলেই হয়, স্নেক প্লেণ্ট। এইকেইটা ৰ'দ খুব বেছি ৰ'দ পাইছে যদিও এসপ্তাহৰ মূৰত 2 দিনৰ মূৰতহে পানী দিয়া হৈছে, তথাপিতো খুব ধুনীয়া হৈ আছে। কালাৰ বা ইয়াৰ মেইনটেইন বা গছজোপাৰ আকৃতিটো খুব সুন্দৰ হৈ আছে, দেখিছেনে? এইবিলাক ইয়াত ৰাখিছিলোঁ, মানে যিমানহে ৰ'দ, কি ক'ম আৰু। ৰ'দত বাহিৰত ওলাইতো চকু মেলিবই নোৱাৰি, একোৱে দেখি নাপায়। এইবোৰ গোটেই অৱস্থা নাই, গ'ল, চব গ'ল, খতম, চব খতম। দেখিছেনে এই বাৰীত? দেখিছেনে? দেখুৱাম কি আৰু আপোনালোকক, একেবোৰে তথাপিতো খতম, একোৱে নাই, চব শেষ হৈ গৈছে ফুল, কি ক'ম। এয়া চব শেষ, শুকাই আছে, কোনোবা এজোপা শুই আছে, কোনোবা এজোপা পাত শুকাই কৰ্কৰীয়া মাৰিছে। মুঠতে এয়া গতি, ফুলৰ অৱস্থা নাই। এইফালে এইখিনি চব শুকালে, মই কৈছোঁ নহয়, একোৱে নাই ইমান গৰমত। কিন্তু তাৰ মাজতে মই এটা বিশেষ কথা কওঁ আপোনালোকক। কাৰ কাৰ ইমান প্ৰখৰ ৰ'দত, ইমান উৎকট ৰ'দতো কাৰ কাৰ ফুলনি বাগিচাৰ কি কি ফুল ফুলি আছে মোক ক'বচোন। মোৰ কি কি ফুল ফুলি আছে মই কৈ দিছোঁ। মোৰ নয়নতৰা ফুলি আছে, পতুলাকা ফুলি আছে। পতুলাকা সাংঘাতিক এতিয়াও মোৰ ফুলি আছে, কিন্তু ছেকেণ্ড টাইমটো পতুলাকা অলপ জয় পৰি যায়, সেইটোতো সকলোৱে জানে। ফাৰ্ষ্ট টাইম পতুলাকা চাব আৰু মোৰ সাংঘাতিক ফুলিছে। বৰ বিশেষভাৱে ইমান প্ৰখৰ ৰ'দত মোৰ মাত্ৰ কুচণ্ডা, পতুলাকা আৰু নয়নতৰা এইকেইটাই খুব সুন্দৰকৈ ফুলি আছে। তাৰ বাহিৰে গোটেইবোৰ যেনি তেনি মানে শুই আছে আৰু শুইছে, বহিছে, মানে কাৰোবাৰ মন গৈছে শুকাইছে, এনেকৈ মানে একোৱেই নাই, অৱস্থা নাই দেই মোৰ ফুল বাগিচা। মই এইটোকে আপোনালোকক জনালোঁ। আৰু নোৱাৰিছোঁ আৰু, নিজৰ শৰীৰটোৱে ইমান গৰম, ইমান ৰ'দ সহ্য কৰিব পৰা নাই। ঘৰৰ কাম কৰিয়ে ফুল বাগিচাত আৰু নোৱাৰিছোঁ। গতিকে যি হয় হ'ব দিছোঁ, ছিজন আহক, ঠাণ্ডা সোমক, তেতিয়াহে অলপ মেইনটেইন কৰিম বা চাম। বৰ্তমান এনেকেই যেনেকৈ আছে তেনেকেই থাকক। মাত্ৰ মই দেখালোঁ যে ক'লোঁ, ইমান উৎকট গৰমতো মোৰ এইকেইবিধ ফুলে হাৰ মনা নাই। নয়নতৰা, পতুলাকা, কুচণ্ডা খুব সুন্দৰভাৱে ফুলি আছে আৰু বৰ সুন্দৰ হৈ আছে। এইকেইটা স্নেক প্লেণ্ট, এইকেইটা খুব সুন্দৰ হৈ আছে। ভাবিছিলোঁ মই কেইদিনমান চোৱা নাই, মই বোলো মৰি শেষ হ'ল চাগে, কিন্তু নাই, এইকেইটা খুব সুন্দৰ হৈ আছে। ইয়াত ৰাখি দিছোঁ, যদিও গৰম বা ৰ'দ পাইছে, এই স্নেক প্লেণ্ট খুব ধুনীয়া হৈ আছে। গতিকে এইটোকে মই আপোনালোকক জনালোঁ। আপোনালোকে জনাবচোন মোক, ইমান প্ৰখৰ ৰ'দত কেনেকৈ ফুল মেইনটেইন কৰিছে, কেনেকৈ ৰাখিছে বা কি কি ফুল ফুলিছে। মোৰ হ'লে একো নাই, মাত্ৰ মোৰ স্নেক প্লেণ্টকেইটা ঠিকে আছে আৰু নয়নতৰা খুব ফুলিছে, পতুলাকা ফুলিছে, বৰ বিশেষ তাৰ বাহিৰে নাই। এয়া নয়নতৰা এনেদৰে ফুলি আছে আৰু বৰ বিশেষ তেনেকৈ একো নাই। এইজোপা দেখিছেনে? একদম গোটেই ৰাতিপুৱাৰ পৰা একদম ৰ'দটো গোটেই দিনটো পায়, এয়া পাতৰ এনেদৰে শুকাবলৈ লৈছে। গতিকে এয়া দেখিছেনে? কিনো ক'ম আৰু ফুল। এই নয়নতৰাই সুন্দৰভাৱে ফুলি আছে। এনেকৈ এয়া কুচণ্ডা আৰু কলি আছে, কুচণ্ডাৰ এইবিলাক কলি মেলিছে, ফুলিছে তেনেকৈ। এইজোপা বগা, খুব ধুনীয়া লাগিছে। এইখিনিয়ে ফুলি আছে আৰু য'তে ত'তে আছে। খালি নয়নতৰা মোৰ য'তে ত'তে আছে, একে ঠাইতে নহয়, য'তে ত'তে থোপা পাতি পাতি ফুলি আছে। বাকী এইবোৰ অৱস্থা নাই, দেখিছেনে? এইবোৰ ৰিঅ' কেনেকুৱা অৱস্থা হৈছে। অৱশ্যে এইকেইটাও ৰ'দ লগা ফুলেই, তথাপিতো অলপ ঠিক আছে। কিন্তু এইকেইটা সন্মুখতে বুলি চাওঁ, এয়া দেখিছেনে? মৰহি, লেৰেলি, ক্ৰিলত, এয়া মানে একদম অৱস্থা নাই। এই পিংক লেডিজোপা
ঠিকেই আছে বাৰু, এজোপাক ৰ'দো লাগে, এজোপা ধুনীয়া হৈ আছে। বাকী মচুৰ এযোৰ ফুলিছিলে এইখিনি তেনেদৰে। এইটো ৰিঅ' ঠিক আছে, এইকেইটাত অলপ পানী দিয়া হয়, গতিকে কি ক'ম আৰু ফুলৰ গতি নাই, অৱস্থা নাই। এয়া কি ক'ম আৰু গোটেইবোৰ। আৰু এটা কথা মই আপোনালোকক জনাওঁ যে মোৰ ফুলনিত এতিয়া যি ফুলনি পাতিছিলোঁ বা এইটুকুৰাত ফুল ৰুবলৈ জেগা নোহোৱা হ'ল এই লক্ষী মা তুলসী মাৰ পৰা। চাওক, গোটেই তুলসী মায়ে মোৰ ফুলবাৰী লৈ ল'লে। এয়া গোটেই তুলসী মায়ে মোৰ ফুলবাৰী লৈ ল'লে, মোৰ ফুল ৰুবলৈ জেগা নাই। যেনি তেনি য'তে ত'তে এয়া আনকি ফুল ৰুইছিলোঁ, এয়া টাবত চাওক, এয়া ফুলৰ মাজত এয়া তুলসী মা পুলি, য'তে ত'তে মানে তুলসী। এয়া দেখিছেনে, এয়া তুলসীয়ে মোৰ ফুল ৰোৱাত বাধা দিছে তুলসী মায়ে। গতিকে কি কৰিম, ফুলকে উঘালি পেলাইছোঁ। তথাপিতো মই মাক এনেকৈয়ে তুলসী মাক ৰাখি থৈ দিছোঁ। য'তে ত'তে তুলসী মায়ে ওলাইছে, তুলসীয়ে ওলাইছে, কি ক'ম আৰু। এয়া এই গোলাপজোপাৰ এই ডালিম পুলিটোৰ মাজত এয়া তুলসী পুলি, এই ইয়াত আছে, এয়া তুলসী পুলি, এইটো টাবত গোলাপৰ মাজত, মানে য'তে ত'তে তুলসী পুলিৰ পৰাও মোৰ ফুলবাৰী একেবাৰে কম হৈ গৈছে, তুলসী গোটেই ভৰি গৈছে। গতিকে উপায়টো নাই, দেখি ভালো লাগে, মনটোও ভাল লাগে, সেইবাবে মই ফুলকে অলপ কমাই দিছোঁ। এইবাৰ ফুল বাগিচাখন ভালদৰে এইটো ছিজনত বনাব লাগিব বা মেইনটেইন কৰিব লাগিব। এইটো গৰমতে ছিজনতে মোৰ শেষ হৈ গৈছে, উপায় নাই, কি কৰিম। এয়া চাওক তুলসী মাক কেনেদৰে বান্ধি থৈছোঁ, এয়া গুটি, এইখিনি গুটি পৰিটো আৰু বহুত পুলি ওলাব। ফুলৰ লগতে তুলসী মায়ে মোক মানে এইখিনি সৌন্দৰ্যতা বঢ়াই দিছে। গোটেই তুলসী যেনি তেনি। আৰু জবা ফুলত কেনেকৈ ফাংগিচাইড লাগিছে, গোটেই ফাংগিচাইড। গতিকে মই আপোনালোকক এইখিনিকে ক'লোঁ যে ইমান প্ৰখৰ ৰ'দত ফুলৰ মোৰ অৱস্থা নাই এইকেইটাৰ বাহিৰে। গতিকে কাৰ কেনেকুৱাকৈ কি ফুল ফুলিছে নিশ্চয় কমেণ্ট কৰিলে ভাল পাম। চ' আজিলৈ এইখিনিকে জনালোঁ, দেখুৱালোঁ। প্লিজ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। আজিলৈ ধন্যবাদ।